শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা এক প্ৰকাৰ নিৰ্বাচনৰ সমান্তৰালভাৱে অনুষ্ঠিত হ'ব আৰু স্বাভাৱিকভাৱে নিৰ্বাচনৰ সময়ত যিহেতু পৰীক্ষা অনুষ্ঠিত হ'ব আমি বহুত বেছি খা খবৰো লৈ থাকিব নোৱাৰিম। সেইকাৰণে আজি মই আমাৰ যিখিনি চেণ্টাৰ ইনচাৰ্জ আছে তেখেতসকলক নিমন্ত্ৰণ কৰিছিলোঁ। ৰণোজ পেগু ডাঙৰীয়া আৰু মই দুয়োজনে তেওঁলোকক পৰীক্ষাটো যাতে সুকলমে পৰিচালনা কৰে তাৰ বাবে অনুৰোধো জনালোঁ আৰু আগতে বিশেষকৈ এডিআৰই পৰীক্ষা এই শিক্ষক শিক্ষয়িত্ৰীৰ দ্বাৰাই সুন্দৰভাৱে অনুষ্ঠিত হৈছিল। তেখেতসকলক অভিনন্দনো জনালোঁ আৰু মই ভাবোঁ যে সকলোৰে প্ৰচেষ্টাত এইবাৰ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা তেখেতসকলে সুকলমে পৰিচালনা কৰিব। বাকীখিনি আজি দিনটো তেওঁলোকক ট্ৰেইনিং কৰা হৈছে। ইয়াৰ সূক্ষ্ম কথা বতৰাবিলাকত আমি সোমোৱা নাই। কেনেকৈ পৰীক্ষা আনিব লাগিব, ক'ত মোবাইল থ'ব লাগিব, ক'ত CCTV ল'ব লাগিব, পৰীক্ষাৰ প্ৰশ্ন কাকত ক'ত থাকিব, ই এটা দীঘলীয়া প্ৰশিক্ষণ। সেইখিনি আমাৰ স্কুল এডুকেশ্যন বোৰ্ডে কৰিছে। সেই বিষয়টোত আমি সোমোৱা নাই। আমি মাত্ৰ তেওঁলোকক এইটোৱে পৰামৰ্শ দিছোঁ যাতে পৰীক্ষাটো ভাল কৰি আপোনালোকে পৰিচালনা কৰে। আপোনালোকৰ ওপৰত আমাৰ বিশ্বাস আছে। ইলেকশ্যন থাকিব, আমি বেছি খবৰ ল'ব নোৱাৰিম, গতিকে আপোনালোকে যাতে ভাল কৰি পৰীক্ষাটো পাতে। যোৱাবাৰ প্ৰাইভেট স্কুলৰ শিক্ষক এইবাৰ প্ৰাইভেট স্কুলত পৰীক্ষা নহ'ব আৰু হায়াৰ ছেকেণ্ডেৰী মেট্ৰিক দুয়োটাই চৰকাৰী স্কুলতে অনুষ্ঠিত হ'ব আৰু পৰীক্ষাৰ যিবিলাক নিৰীক্ষক ইনভেজিলেটৰ তেওঁলোকো আগে পিছে আমি প্ৰাইভেট বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীক আনো। এইবাৰ সিদ্ধান্ত লোৱা হৈছে যে প্ৰাইভেট স্কুলৰ শিক্ষক শিক্ষয়িত্ৰী নাথাকিব, কাৰণ ক'ৰবাত কিবা ভুল হ'লে প্ৰাইভেট স্কুলৰ শিক্ষক শিক্ষয়িত্ৰীৰ ওপৰত চৰকাৰৰ কৰ্তৃত্ব নাথাকে, আমি একশ্যনো ল'ব নোৱাৰোঁ। সেইকাৰণে এইবাৰ আমি কৈছোঁ যে যিহেতু বহুতখিনি নিযুক্তিও হৈ গ'ল, সেইকাৰণে চৰকাৰী বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলেই পৰীক্ষাৰ নিৰীক্ষণৰ দায়িত্ব ল'ব। এতিয়াতো কোনো শ্বৰ্টেজ নাই। যোৱা কেইদিনমানত 10,000তকৈও বেছি শিক্ষক শিক্ষয়িত্ৰী নিযুক্তি হৈছে আৰু ফেব্ৰুৱাৰী মাহত আৰু 5,000মান শিক্ষক শিক্ষয়িত্ৰী নতুনকৈ নিযুক্তি হোৱাৰ সম্ভাৱনাও আছে। গতিকে মোৰ মতেদি শ্বৰ্টেজটো নায়েই। কোনোবা জিলাত ছাৰপ্লাছেই থাকিব পৰীক্ষাৰ কাৰণে। পঢ়ুৱাৰ কথাটো বেলেগ, পৰীক্ষাৰ নিৰীক্ষণৰ কাৰণে যি শিক্ষক লাগিব অলপ বেছিকৈ থাকিব। তাৰ বিষয়ে মই আপোনালোকক ৰিপাব্লিক ডে হৈ যাব দিয়ক, গণৰাজ্য দিৱস হৈ যাব দিয়ক, আপোনালোকক এদিন মাতিম। ছুইজাৰলেণ্ডত আমাৰ অভিজ্ঞতা কি হ'ল, অসমে কেনেকৈ নিজৰ কথা ক'লে, অসমলৈ কোন কোন উদ্যোগ নতুনকৈ আহিব খুজিছে, এই গোটেই বিষয়ে গণৰাজ্য দিৱস হৈ যাওক ভাল কৰি মই আপোনালোকক এদিন মাতিমো। আৰু বহুতখিনি বিনিয়োগকাৰী অসমতো আহিব। ফেব্ৰুৱাৰী মাহত আমি অনুষ্ঠান এটা কৰিম। তাতে মই যিহেতু MOU কৰা নাই, তেওঁলোকক মই ফেব্ৰুৱাৰীত ইয়াতে মাতিছোঁ MOU কৰাৰ কাৰণে। ছাৰ, ইমানখিনি উন্নয়নৰ বাতাবৰণ সৃষ্টি হোৱাৰ মাজতে দেখা গৈছে তেওঁলোকে প্ৰত্যেক বছৰে কৰে। যেতিয়ালৈকে চুক্তি নহ'ব তেতিয়ালৈকে তেওঁলোকে গণৰাজ্য দিৱস বৰ্জন কৰাৰ যিটো আহ্বান সেইটো জনায়ে থাকিব, তাত কোনো নতুনত্ব নাই। কিন্তু আমি এইটোৱে বিচাৰোঁ যাতে শান্তিৰে পাৰ হৈ যায় আৰু আমাৰ দিনত 5টা বছৰ খুব ভাল কৰি বা তাৰ আগতো ক'ভিডক বাদ দি বাকী সময়খিনিত সুন্দৰভাৱে গণৰাজ্য দিৱস উদযাপন হৈছে। এইবাৰো আমি আশা কৰিম যাতে ৰাইজে উৎসাহ উদ্দীপনাৰে গণৰাজ্য দিৱসত যোগদান কৰে। আমাৰ মন্ত্ৰীসকলক ইতিমধ্যে দায়িত্বও দিয়া হৈছে পতাকা উত্তোলনৰ। মই ভাবোঁ যে ৰাইজে উলহ মালহেৰে সৈতে এইবাৰ গণৰাজ্য দিৱস উদযাপন কৰিব। ছাৰ, হিন্দীত কৈ দিব। ইয়াত হিন্দীত ক'বলগীয়া কি আছে? অলপ কৈ দিয়ক।